আজি দিনটোত সমগ্ৰ ৰাজ্যজুৰি এনেদৰে প্ৰতিবাদ হোৱা পৰিলক্ষিত হৈছে। পুনতে মই তেওঁলোকৰ কাষলৈ যাম, মন্তব্য ল'বলৈ চেষ্টা কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ। আমি দেখিছোঁ বাংলাদেশী মিয়াৰ দালাল গৌৰৱ গগৈ মুৰ্দাবাদ ধৰ্ণীৰে আৱৰ্তনত কঁপাই তোলা পৰিলক্ষিত হৈছে। কি ক'ব? মানে আজি দিনটো আমাৰ কাৰণে দুখৰে দিন। কিয় দুখৰ দিন? আজি অসমৰ এজন সাংসদে তেখেতৰ পৰিবাৰে যি কৰিলে এইটো মানে আমাৰ কাৰণে এটা দুখৰ কথা। তেখেতে যদি পাকিস্তানীক চোৰাংচোৱাৰ হৈ কাম কৰে আৰু আমাৰ ভাৰতৰ চোৰাংচোৱা পাকিস্তানৰ যদি তেখেতে কাম কৰে, তেখেতে ভাৰতৰ সাংসদ আৰু তেখেতে পাকিস্তানীক চোৰাংচোৱা ISIৰ হৈ কাম কৰি আছে। পাকিস্তানত যিখিনি চোৰাংচোৱা ISI যিখিনি কৰ্তৃপক্ষক তাক লৈ দিল্লীত ভিজিট কৰিছে আৰু দিল্লীৰ পৰা ইছলামাবাদ লৈ গৈছে। তাতে পাকিস্তানত তেখেতৰ বেংক একাউণ্ট আছে। এইখিনি যদি আমি মানে ভাবিব সপোনতে আমি কেতিয়াও ভবা নাই। আজি এইটো দিন আহিব বুলি আমি কেতিয়াও ভবা নাই, কিন্তু আজিৰ দিন এইটো আহিলে। আৰু গৌৰৱ গগৈয়ে নিজক যে ইমান ধেমালি মাৰি সাংসদক ভাষণ দিছিল, মানে যে পাৰ্লামেণ্টাৰী ভাল, তেখেতৰ পাকিস্তানৰ এজেণ্ট হিচাপে কামবিলাক পাৰ্লামেণ্টত কৰি আছিল। তো এতিয়া আমি আজিৰ দিনটো আমাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ ঠিকে, কিন্তু এজ এ ইণ্ডিয়ান হিচাপে, ভাৰতীয় হিচাপে আমাৰ কাৰণে আজি দুখৰ দিন যে আমাৰ এটা পাৰ্লামেণ্টাৰী এনেকৈ তেখেতে পাকিস্তানৰ ISI এজেণ্ট হিচাপে কাম কৰি আছে। আপোনাৰ কাষলৈ আহিছোঁ। তেওঁ টুইট কৰিছে যে সমগ্ৰ যিটো 2 ঘণ্টা জোৰা প্ৰেছ মিট আছিলে মুখ্যমন্ত্ৰীৰ, সমগ্ৰ গোটেই প্ৰেছ মিটটোক তেওঁ ফ্লপ শ্ব' বুলি কৈছে। তেখেতে এতিয়া যোনটো ফ্লপ শ্ব' বুলি কৈছে, তাৰমানে তেখেতে এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱা নাই। তেখেতে কৈছে আমাক গোটেই অসমবাসী মানুহখিনিক, আমাক যোনে আমাৰ কাৰণে যোনে আৰ্মিবিলাকে আমাৰ কাৰণে যোনটো দেশ সুৰক্ষা কৰি আছে, তেখেতক তেনেহ'লে আল্টিমেটলি তেখেতে ক'লে। হয়, শচীন, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।